প্রয়াত প্রদীপ নাগৰ বাসভৱনত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিসকল। ওদালগুৰি বেঘাপাৰাত প্ৰয়াত প্ৰদীপ নাগৰ বাসভৱনত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, কেন্দ্ৰীয় সম্পাদক বিজন বায়ন, ওদালগুৰিৰ জিলা সভাপতি নিলয় চলিহা, জিলা সম্পাদক পংকজ শইকীয়াৰ লগতে সংগীবৃন্দসহ উপস্থিত হৈ প্ৰয়াত প্ৰদীপ নাগৰ পৰিয়ালক গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এখন শোক প্ৰস্তাৱ দিয়ে। প্ৰয়াত প্ৰদীপ নাগৰ পিতৃ-মাতৃৰ অৱস্থা দেখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত অহা লোকসকলে চকুলো টুকে। লগতে পৰিয়ালক চৰকাৰৰ ফালৰ পৰা সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায়। যোৱা 8 এপ্ৰিল তাৰিখে প্ৰদীপ নাগদেৱৰ এক বিয়োগ ঘটিল আৰু প্ৰদীপ নাগদেৱ আছিল আদিবাসী যদিও সমাজৰ প্ৰতিনিধিত্ব কৰে এজন সংগ্ৰামী নেতা, কিন্তু আমাৰ অসম জাতীয়তাবাদী দৃষ্টিভংগীত এনেকুৱা নাছিল যে প্ৰদীপ নাগ কেৱল আদিবাসী সমাজৰে নেতা নহয়, এই গোটেই সমাজৰ সামাজিক যিটো অসমৰ সমাজ জীৱন জাতীয় জীৱনৰ লগত জড়িত হৈ আছিলে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিভিন্ন সময়ত যিবিলাক আমি চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছিলোঁ, যিবিলাক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ, এই ধৰণৰ কাৰ্যসূচীত প্ৰদীপ নাগদেৱ আমাৰ লগত জড়িত হৈ আছিলে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে আমি মৰ্মে উপলব্ধি কৰিছোঁ যে প্ৰদীপ নাগদেৱৰ মৃত্যু কেৱল আদিবাসী সমাজৰ কাৰণে নহয়, অসমৰ জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি। গতিকে এই চেগতে আমি তেখেতৰ ঘৰত উপস্থিত হৈ আজি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে কিন্তু আপোনালোকৰ জৰিয়তে আমি চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ যে প্ৰদীপ নাগদেৱৰ পৰিয়াল আজিও বিভিন্ন সমস্যাৰে কিন্তু জৰ্জৰিত। গতিকে এই পৰিয়ালটিৰ যি চৰকাৰৰ যি নৈতিক দায়িত্ব পৰিয়ালটোৰ প্ৰতি, গতিকে আশা ৰাখিম যে আহি থকা সময়ত এই পৰিয়ালটিক বা ইতিমধ্যে তেখেতৰ পিতৃ মাতৃ একেবাৰে শয্যাগত, মানে তেখেতৰ যি পিতৃ মাতৃৰ আমি আজি অৱস্থা দেখিছোঁ একেবাৰে দুখ লগা অৱস্থা। গতিকে চৰকাৰখনে এই পৰিয়ালটোৰ প্ৰতি, যিহেতু জাতীয় জীৱনৰ লগত সমাজ জীৱনৰ লগত এই মানুহটোৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছিলে, গতিকে চৰকাৰে তেওঁলোকৰ নৈতিক দায়িত্ব পালন কৰিব। আহি থকা সময়ত পৰিয়ালটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দায়বদ্ধতা থাকিব। এই কাৰণে দায়বদ্ধতা থাকিব যে এই পৰিয়ালটো যিহেতু জাতীয় জীৱনৰ লগত একদম সংস্পৃষ্ট হৈ আছিলে, গতিকে চৰকাৰখনে যদি কিবা কাৰণত এই ধৰণৰ তেওঁলোকৰ প্ৰাপ্য যি অধিকাৰ, আজি আদিবাসী সমাজৰ বিভিন্ন সমস্যা আছে, ইতিমধ্যে কৈছে তেওঁলোকৰ নেতৃত্বই যে আদিবাসী সমাজৰ এই সমস্যাখিনিক প্ৰতিনিধিত্ব কৰিছিল। গতিকে আহি থকা সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আদিবাসী সমাজৰ যি ভূমিৰ অধিকাৰ, যি মজুৰিৰ যি প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অনাগত সময়ত আদিবাসীৰ এই যিবিলাক সংগঠন আছে, তেওঁলোকৰ যি জনজাতীয় সংগঠন আছে, এই সংগঠনবিলাকৰ লগত একত্ৰিত হৈ কান্ধত কান্ধ মিলাই এই আদিবাসী সমাজৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি কাম কৰি যাম। আপোনালোকৰ এটা দীৰ্ঘদিনীয়া দাবী ইনাৰ লাইন পাৰ্মিট, সেই সম্পৰ্কত ওদালগুৰি জিলাৰ যিহেতু আমাৰ কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, সেই ক্ষেত্ৰত ইনাৰ লাইন পাৰ্মিটৰ ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা প্ৰতিক্ৰিয়া হ'ব? নাই, ইতিমধ্যে আপোনালোকে জানে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দীৰ্ঘম্যাদী দাবীৰ ভিতৰত এটা ইনাৰ লাইন পাৰ্মিট দাবী, আৰু এই ইনাৰ লাইন পাৰ্মিট দাবীৰ ক্ষেত্ৰত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেৱল কিন্তু আমি ৰাজপথৰ যি সংগ্ৰাম, এই ৰাজপথৰ সংগ্ৰামতে কিন্তু সীমাবদ্ধ থকা নাই। দেখিছে আপোনালোকে জানে যে যিখন চৰকাৰ আচলতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত চৰকাৰখনে, আমি এটা গণতান্ত্ৰিক আন্দোলন, আমাৰ গোটেই আন্দোলনৰ প্ৰক্ৰিয়াটোৱে হৈছে গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ মাজত। কিন্তু আজি বৰ্তমানৰ চৰকাৰখনে এই যি গণতান্ত্ৰিক আন্দোলন, গণতান্ত্ৰিক ব্যৱস্থাক মুখিমূৰ কৰি এক অগণতান্ত্ৰিক পৰম্পৰাৰে আগবাঢ়িব বিচাৰিছে। গতিকে সেইকাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা অসমত প্ৰৱৰ্তন কৰাৰ স্বাৰ্থত কেৱল ৰাজপথৰ সংগ্ৰামতে আমি সীমাবদ্ধ নাথাকি ইতিমধ্যে আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ। গতিকে আমি আশা কৰিম যে গণতান্ত্ৰিক ব্যৱস্থাৰে নিৰ্বাচিত চৰকাৰখনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যি এক গণতান্ত্ৰিক সংগঠন, গতিকে গণতান্ত্ৰিক সংগঠনৰ যি আন্দোলনৰ কাৰ্যসূচী, এই আন্দোলনৰ কাৰ্যসূচীৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধা জনাই, সন্মান জনাই অনাগত সময়ত অসম চৰকাৰখনে, যিহেতু এই ব্যৱস্থাটোৱে হ'ল এক ৰাজনৈতিক ব্যৱস্থা, আমাৰ আন্দোলন যি ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা, গতিকে আমি ভাবোঁ যে
অসম চৰকাৰখনেও ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ ক্ষেত্ৰত এটা যোগাত্মক সঁহাৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দিব বুলি আমি আশাবাদী। BTRত কিন্তু ভূমিৰ সমস্যা একাধিক্ৰমে আছে। আপোনালোকৰ জিলা কমিটিয়ে কিন্তু ভূমি অধিকাৰৰ প্ৰতি মাত মাতি আছে। সেই ক্ষেত্ৰত আপোনালোকৰ কেন্দ্ৰীয় কমিটিৰ পৰা কেনেধৰণে? নাই, ইতিমধ্যে আপোনালোকে জানে যে যোৱা 6 এপ্ৰিল তাৰিখে গোলাঘাটত হোৱা অধিৱেশনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় অধিৱেশনখনত আমাক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিছে আৰু আমাৰ প্ৰথম যিখন কাৰ্যনিৰ্বাহক সভা আজিলৈকে হোৱা নাই। ইতিমধ্যে আমি ওদালগুৰি জিলাৰ কাৰ্যালয়ত BTRত যিখিনি কেৱল আমি স্পষ্টভাৱে কৈছোঁ যে BTRত কেৱল অবড়োখিনি অসুৰক্ষিত নহয়, সাধাৰণ যিখিনি বড়ো মানুহ আছে সেই বড়ো মানুহ কিন্তু সুৰক্ষিত নহয়। গতিকে আমি দেখিছোঁ যে BTRত অসমীয়া বা অবড়ো মানুহখিনি কিন্তু ভূমিৰ সমস্যা হৈছে, যে এই সমস্যাখিনিক লৈ ইতিমধ্যে আমি ওদালগুৰি জিলা সমিতি, তামোলপুৰ জিলা সমিতিৰ লগত কথা পাতিছোঁ। গতিকে অনাগত সময়ত BTR গভৰ্ণমেণ্টৰ যিবিলাক পলিচি আছে যে এই ভূমিৰ ক্ষেত্ৰতে আমাৰ থলুৱা খিলঞ্জীয়া মানুহক বঞ্চিত কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, BTRত যিখিনি আজি অসমীয়া ভাষাক একেবাৰে নিষেধ কৰাৰ ষড়যন্ত্ৰ BTR গভৰ্ণমেণ্টৰ এই ষড়যন্ত্ৰৰ লগত চামিল হৈছে। অনাগত সময়ত যদি অসমীয়া জাতিৰ যি আজি খিলঞ্জীয়া মানুহখিনি BTRত বসবাস কৰা খিলঞ্জীয়া মানুহখিনিৰ ভূমিৰ ক্ষেত্ৰত যদি অধিকাৰ যদি কাঢ়ি দিবলৈ চেষ্টা কৰা হয়, যদি অসমীয়া ভাষাটোক যদি BTRত যদি এলাগী কৰিবলৈ চেষ্টা কৰা হয়, অনাগত সময়ত কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বত যিখন চৰকাৰ, এই চৰকাৰখনে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ বাধ্য হ'ব। শ্ৰমিকৰ হাজিৰা বৃদ্ধি, এই আন্দোলনৰ অন্যতম সেনাপতি প্ৰদ্যুৎ ডাঙৰীয়া আজি আমাৰ মাজত নাই। কিন্তু আমি আপোনালোক যিহেতুকে আমাৰ এটা এই সংগ্ৰামখনৰে অংশীদাৰী সংগঠন এটা হয়, আপোনালোকেও অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ আত্মপ্ৰতিষ্ঠা আৰু আত্মনিয়ন্ত্ৰণৰ কাৰণে সংগ্ৰাম কৰি আছে। আৰু অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ হৈছে আমি অসমীয়া আদিবাসীমূলৰ যিখিনি মানুহ ইয়াত আমি গাঁৱে ভূঞে বা বিশেষকৈ চাহ বাগিচাসমূহত আছে। আজিৰ তাৰিখত আমাৰ মানুহখিনি 85% ভূমিহীন মানুহ আছে। ধৰ্মপত্নী তেওঁ এটা কণ্ট্ৰেকচুৱেল লেভেলত চাকৰি এটা কৰি আছে। নিজৰ ঘৰখনৰ মূল মানুহজন হৰোৱাৰ পিছত তেওঁ নিশ্চয় যিটো সমস্যাত ভুগিব এতিয়া আমি সকলোৱে অনুধাৱন কৰিব পাৰিছোঁ। যাতে সেই চাকৰিটো তেখেতৰ ৰেগুলাৰাইজ কৰা হয় আৰু তেওঁ যাতে আৰু ভৱিষ্যতে আৰ্থিক সমস্যাত পৰি ল'ৰা ছোৱালীক লৈ ফালে যাতে সমস্যাত ভুগিবলগীয়া নহয়, তাৰ কাৰণে আপোনালোকৰ তৰফৰ পৰাও এটা দাবী বা তেনেকুৱা ধৰণৰ এটা হিচাপ প্ৰয়োগ চৰকাৰৰ ওপৰত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপোনালোকে নিশ্চয় এতিয়া কথা পাতিব তেওঁলোকৰ লগত, পৰিয়ালৰ লগত। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টাকে প্ৰমুখ কৰি আমি যে আপোনালোকৰ বাসগৃহত আহিছোঁ, আমি আশা ৰাখিছোঁ যে এই পৰিয়ালটো অনাগত সময়ত যাতে কোনো কাৰণতে এই যি চিন্তা, তেখেতৰ যি চিন্তা আছিলে, এই চিন্তাৰ পৰা যাতে বিচলিত নহয়। আহি থকা সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নিশ্চয় আপোনালোকৰ লগত থাকিব আৰু যি ধৰণৰ সহায় সহযোগিতা লাগে আমাৰ ওদালগুৰি জিলা সমিতি আছে আৰু মই ভাবোঁ যে আচাৰো ইয়াৰ বিষয়ববীয়াসকল আছে, নিশ্চয় তেখেতসকলে আপোনালোকৰ লগত থাকিব। গতিকে আহি থকা সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই পৰিয়ালটোৰ প্ৰতি এক দায়বদ্ধতা থাকিব। গতিকে আমি তেখেতৰ মৃত্যুত কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা এখন শোক প্ৰস্তাৱ আজি আপোনালোকৰ ইয়াত আমি দি থৈ যাম আৰু শোক প্ৰস্তাৱটো আমি পাঠ কৰি দিছোঁ। জয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি, চানমাৰী, গুৱাহাটী 7-8-003। প্ৰদীপ নাগদেৱৰ পৰিয়ালবৰ্গৰ শোকবাৰ্তা। মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য। মৃত্যুৰ হেতেলি সকলোৰে বাবে এটা নিৰ্দিষ্ট সময়ৰ বাবে পৰ্যন্ত সজোৱা থাকে, যদিও প্ৰকৃতিৰ এই নিয়মক কিছু ক্ষেত্ৰত সহজে স্বীকাৰ কৰাটো অত্যন্ত কঠিন। স্বৰ্গীয় প্ৰদীপ নাগৰ দৰে এগৰাকী জাতি মাটিৰ প্ৰতি উৎসৰ্গিত সংগ্ৰামী নেতাৰ অকাল বিয়োগৰ অসমবাসীয়ে যেন স্বীকাৰ কৰি ল'ব পৰা নাই। ওদালগুৰি জিলাৰ বেঘাপাৰা গাঁৱত জন্মগ্ৰহণ কৰি জাতি মাটিৰ প্ৰতি অগাধ ভালপোৱা তথা শোষিত নিষ্পেষিত আদিবাসীসকলৰ ন্যায্য অধিকাৰ প্ৰাপ্তিৰ সংগ্ৰামক জীৱনৰ মূল মন্ত্ৰ হিচাপে নিৰলস আৰু নিৰন্তৰভাৱে স্বজাতিৰ বাবে প্ৰদীপ নাগৰ